গ্ৰামাঞ্চলত চাকৰি দিয়াৰ নামত ব্যাপক ধন সংগ্ৰহ শ যুৱতী মহিলাৰ পৰা ৫,০০০কৈ টকা সংগ্ৰহ শ্ৰীৰাম সিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ নামত ধুবুৰীত ধন সংগ্ৰহ প্ৰথমে মন কৰক এই দৃশ্যলৈ দৃশ্যটো ধুবুৰী জিলাৰ গাছপাৰা গাঁও পঞ্চায়তত এইসকল যুৱতী মহিলাই কোনো চৰকাৰী আঁচনি বিচাৰি নহয় আহিছে চাকৰিৰ বাবে ধন দিবলৈ দিল্লীৰ শ্ৰীৰাম সিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে ৰাজ্যৰ গাঁও পঞ্চায়তসমূহত শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব আৰু এই শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে শিক্ষক নিযুক্তিৰ নামত সানোৱাৰ হুছেইন আৰু মতিউৰ ৰহমানে আৰম্ভ কৰিছে লুণ্ঠন প্ৰতিটো পঞ্চায়তত 10 গৰাকী শিক্ষক নিযুক্তি দিয়াৰ লগতে থাকিব এগৰাকী কোঅৰ্ডিনেটৰ কেমেৰাৰ সন্মুখত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ কথা স্বীকাৰ সানোৱাৰ হুছেইন আৰু মতিউৰ ৰহমানৰ চাকৰি মানে আমাৰ সোশ্যাল সাৰ্ভিসৰ কাৰণে আমাৰ শ্ৰীৰাম সিয়া গ্লোবেল ফাউণ্ডেশ্যন মানে এই সংস্থাৰ পৰা ফ্ৰী এডুকেশ্যন গাঁৱত মানে সৰু সৰু ল'ৰা ছোৱালীবোৰক মানে ফ্ৰী এডুকেশ্যন দিয়াৰ কাৰণে মানে আমাৰ সংস্থাই এইটো সোশ্যাল সাৰ্ভিস আগবঢ়াইছে মানে ৰেংক হিচাপে আছে ৱাৰ্ড টিচাৰবিলাকৰ ৩,০০০ৰ পৰা ষ্টাৰ্টিং চেলাৰী তাৰপিছত আপোনাৰ পঞ্চায়ত কোঅৰ্ডিনেটৰবিলাক আছে সিহঁতৰ ৫,০০০ৰ পৰা ষ্টাৰ্টিং ছমাহলৈকে পাব ছমাহ নহয় এইটো ছমাহলৈকে সিহঁতে যে কাম কৰি আছে না ভালকৈ কাম কৰিব তেতিয়া যদি কোনোবাই কাম নকৰে সংস্থাত সোমোৱাৰ পিছত যদি কোনোবাই কাম নকৰে বা এনেতো তাক চেলাৰী নিদিব সংস্থাই ফাউণ্ডেশ্যনে যে চেলাৰী দিব ৱৰ্ক কৰিব লাগিব ল'ৰা ছোৱালীবিলাকক পঢ়াব লাগিব তো যদি নপঢ়ায় ছমাহ পিছত চাব যদি নাচায় সেইটো কেঞ্চেল কৰি দি হয়তো তাত নতুন নিয়োগ কৰিব এইটো ২১ বছৰীয়া এটা চাকৰিৰ বাবে এইসকল শিক্ষিত যুৱতী মহিলাই ভিৰ কৰিছে কিন্তু শ্ৰীৰাম সিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ এই ধন সংগ্ৰহক সহজভাৱে ল'ব পৰা নাই সচেতন মহলে শিক্ষিত যুৱতী মহিলাক প্ৰলোভন দি ধন সংগ্ৰহৰ অভিযোগ এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে ৰাজ্যে আনহাতে কোন এই শ্ৰীৰাম সিয়া গ্লোবেল তাৰ ওপৰতো তদন্তৰ দাবী ৰাজ্যৰ সাইদুৰ ৰহমান ৰিপৰ্ট ভিজন প্ৰা